মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই লেসন 3A টো বুজাইছিলোঁ। এতিয়া মই তোমালোকক লেসন 3A ৰ 2 নম্বৰ এই প্ৰশ্নটো বুজাই দিছোঁ। 2ৰ এই প্ৰশ্নটো কি কৈছিলে যে 7 অৰ্থাৎ 7 112ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। যদি অৰ্থাৎ এই 7টো 112 যদি আমি উৎপাদক ওলাও, এই 7টো অৰ্থাৎ 112ৰ উৎপাদকত হয় নে নহয়, অৰ্থাৎ 112 7ৰে বাকী নোলোৱাকৈ যদি সম্পূৰ্ণ হৰণ যায় তেতিয়াহ'লে অৰ্থাৎ 7 112ৰ এটা উৎপাদক হ'ব। যদি বাকী নোলোৱাকৈ 7ৰে 112ক বাকী নোলোৱাকৈ সম্পূৰ্ণ হৰণ নাযায় তেতিয়াহ'লে 7 112ৰ এটা উৎপাদক নহয়। প্ৰথমতে আমি কি কৰিব লাগিব, এই 7ৰে 112টো হৰণ কৰি চাব লাগিব, আৰু হৰণ কৰি চাই যদি কিবা বাকী ৰয় তেতিয়াহ'লে তলত লিখি দিম যে 7ৰে 112ক বাকী নোলোৱাকৈ সম্পূৰ্ণ হৰণ নাযায়। যদি বাকী ৰয়, যদি বাকী নৰয় হৰণ যায়, গতিকে 7 112ৰ এটা উৎপাদক। যদি হৰণ নাযায় তেতিয়াহ'লে এটা উৎপাদক নহয়। এতিয়া মই কৰি দিছোঁ চাবাচোন। এতিয়া আমি এটা প্ৰশ্নটো পাতি লৈছোঁ। এতিয়া কি কৰিম, 7ৰে 112 হৰণ কৰি চাবা। তোমালোকে প্ৰথম কাম কি, 7ৰে এই 112টোক হৰণ কৰি যাবা। প্ৰথমতে 7ৰে 1টোক নাযায়, এই 1টো লগ কৰিম 11, অৰ্থাৎ 7ৰে 11টো কেইবাৰ যাব, 1 একবাৰ, অৰ্থাৎ 7 আগুণ 7। এতিয়া কি কৰিবা, বিয়োগ কৰিবা। ক'ৰ পৰা, 11ৰ পৰা 7 গ'লে থাকিল 4, আৰু 2টো নামিল, হ'ল কিমান 42। আকৌ 7ৰে 42ক যায়নে, যায় কেইবাৰ, 6বাৰ, অৰ্থাৎ 7 6 গুণ 42, আৰু বিয়োগ নামিব লগা নাই, এইটো 0, গতিকে ইয়াতে লিখি দিবা এতেকে 112 হৰণ 7 ইকুৱেল টু কিমান পালা, হৰণ ফল 16, আৰু বাকী কিমান পালা 0। গতিকে কি গম পালা এতিয়া, অৰ্থাৎ 7ৰে 112ক বাকী নোলোৱাকৈ হৰণ গৈছে, 0 আছে মানে কি বাকী নাই, গতিকে ইয়াক হৰণ যায়। গতিকে ইয়াতে তলত লিখি দিবা কি, যে এতেকে 112 7ৰে বাকী নোলোৱাকৈ হৰণ গৈছেনে, গৈছে। গতিকে ইয়াতে লিখিম আমি যায়। যদি আমাৰ ইয়াতে যায় হয় তেতিয়াহ'লে ইয়াৰ উৎপাদক হয়। গতিকে ইয়াতে লিখি দিবা এতেকে, গতিকে এই গতিকে লিখি প্ৰশ্নটো যেনেকৈ আছে সেনেকৈ লিখিবা, যেনেকুৱা হেৰিত আছে, 7 112ৰ এটা উৎপাদক। যদি নহ'ল হয়, ইয়াতে যদি কিবা কাৰণত তোমালোকৰ ইয়াতে যদি নাযায় হ'ল হয় তেতিয়াহ'লে ইয়াতে আমি কি লিখিম, এটা উৎপাদক নহয়। ইয়াতে যায় মানে এটা উৎপাদক, এইটোৱে উত্তৰটো ইয়াৰে। এইবাৰ ইয়াৰে বি নম্বৰ প্ৰশ্নটো চাবাচোন কি দিছিলে। বি নম্বৰ প্ৰশ্নটো কৈছিলে কি, 18 760ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। এইটোৰ দৰে 18ৰে 760ক হৰণ কৰিবা, যদি হৰণ কৰাৰ পিছত ভাগে কিবা ৰয় বাকী ৰয় তেতিয়াহ'লে এটা উৎপাদক নহয়। ছেম এইটো গণিতৰ দৰে উত্তৰটো কৰিবা তোমালোকে, এইটো নিশ্চয় কৰিব পাৰিবা। এইটো তোমালোকে কি কৰিবা, ইয়াৰে হোমৱৰ্ক কৰিবা, এইটো তোমালোকে কি কৰিবা, হোমৱৰ্ক কৰিবা। মই ইয়াতে লিখি দিছোঁ। এতিয়া তোমালোকক মই 3A ৰ প্ৰশ্নটো বুজাই দিছোঁ চাবা। 9ৰ প্ৰথম 5টা গুণিতক লিখা। গুণিতক কেনেকৈ ওলায়, তাৰমানে যিবিলাক অৰ্থাৎ যিটো সংখ্যাৰ গুণিতক ওলাবা দে তাৰ লগত তাৰ পুৰণৰ ভাগটো মাতিলে গম পাবা, বা 1 পূৰণ কৰিবা 9 পূৰণ 1, 9 গুণ 9 পাবা, তাৰমানে 9ৰ প্ৰথম গুণিতকটো 9। 9ৰ লগত এবাৰ 2 পূৰণ কৰিবা, 9 2 18 হয়, অৰ্থাৎ 18টো হ'ব 9ৰ গুণিতক। 9ৰ লগত 3 পূৰণ কৰিবা। এতিয়া কোনোবাই ভাবিছে ইয়াতে প্ৰথম 5টা বুলি কোৱা কাৰণে তোমালোকে প্ৰথমতে 1 পূৰণ, তাৰপিছত 2 পূৰণ, তাৰপিছত 3 পূৰণ, এনেকৈ কৰিব লাগিব। যিহেতুকে প্ৰথমৰ কথা কৈছে, যদি প্ৰথম 5টা বুলি নকয়, এনে ক'লা হয় যে 9ৰ 5টা গুণিতক লিখা, তেতিয়া তোমালোকে 9ৰ লগত এনে যিকোনো সংখ্যা এটা পূৰণ কৰিবা, আৰু সেই পূৰণ ফলটোৱে হ'ব 9ৰ গুণিতক। কোনোবাই এই 9টোৰ লগত 40 পূৰণ কৰিছে, যি পাইছে উত্তৰটো সেইটোৱে হ'ব 9ৰ গুণিতক। 9ৰ লগত কোনোবাই ধৰ 7 পূৰণ কৰিছে, যি পূৰণ ফল পাইছে সেইটোৱে 9ৰ গুণিতক। এতিয়া তোমালোকক মই এই প্ৰশ্নটো উত্তৰটো কৰি দিছোঁ চাবাচোন। এতিয়া আমি ইয়াতে প্ৰথমতে 9ৰ পূৰণ ফল লিখিবা কি, 9টোৰ লগত 1 পূৰণ কৰিবা, 9 গুণ 9 পাবা, 9টোৰ লগত 2 পূৰণ কৰিবা,
9 2 18 9 লগত 3 পূৰণ কৰিবা 27 3 লগত 27 হয় 9 লগত 4 পূৰণ কৰিবা 4 লগত 36 9 লগত 5 পূৰণ কৰিবা 5 লগত 45 যিহেতুকে আমাক 5টা কৰিব দিছিলে আমি 5টা লিখিলোঁ গতিকে তলত লিখিবা এতেকে 9 প্ৰথম 5টা গুণিতক হ'ল যে আমি ইয়াতে লিখিলোঁ 9 প্ৰথম 5টা গুণিতক হ'ল কি এই গুণিতক এইকেইটা যিকেইটা আমি পূৰণ ফল পাইছিলে কি প্ৰথমতে আমি কি পালোঁ 9 18 পাইছিলে 27 পাইছিলে 36 পাইছিলে আৰু 45 গতিকে 9 প্ৰথম 5টা গুণিতক 9 18 27 36 আৰু 45 45 এইকেইটা হ'ল 9 প্ৰথম 5টা গুণিতক এবাৰ 2 নম্বৰ বিটো চাবা বি নম্বৰ প্ৰশ্নটো কৈছিলে কি যে 17ৰ প্ৰথম 6টা গুণিতক লেখে তাত আমি 5টা বুলি কোৱাৰ কাৰণে 1 পূৰণ কৰিছিলে 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 ইয়াতে যিহেতুকে 6 বুলি কৈছিলে তোমালোকে 17টোৰ লগত অৰ্থাৎ ইয়াৰে 17টোৰ লগত প্ৰথমতে 1 পূৰণ তাৰপিছত 2 পূৰণ 3 পূৰণ 4 পূৰণ 17ৰ লগত 5 পূৰণ 17ৰ লগত 6 পূৰণ কৰি যি ফল পাবা সেইকেইটা হ'ব 17ৰ প্ৰথম 6টা গুণিতক এইটো তোমালোকে নিশ্চয় হোমৱৰ্ক কৰিব পাৰিবা আকৌ এবাৰ চিটো চাবাচোন 21ৰ যিকোনো 4টা গুণিতক লিখা তাৰমানে 21টোৰ যিকোনো 4টা তোমালোকে 1 পূৰণ লিখিব পাৰা কোনোবাই ইয়াতে 1 লেখা নাই 21ৰ লগত 4 পূৰণ কৰিছে কোনোবাই 20 পূৰণ কৰিছিলে 21ৰ লগত কোনোবাই 10 পূৰণ কৰিছে তাৰমানে 21টোৰ লগত যিকোনো সংখ্যা পূৰণ কৰিবা পূৰণ কৰি সেই 4টা সংখ্যা যিকোনো সংখ্যা পূৰণ কৰিবা 21ৰ লগত যিকোনো 4বাৰ পূৰণ কৰিবা পূৰণ কৰি ফল যিকেইটা পাবা সেইকেইটাই হ'ব 21টোৰ 4টা গুণিতক এইটো তোমালোকে হোমৱৰ্ক কৰিব পাৰিবা আকৌ এবাৰ ডিটো চাবাচোন 12ৰ 2টা গুণিতক লিখা যিবোৰ 12তকৈ ডাঙৰ তাৰমানে আমি 12ৰ এনেকুৱা গুণিতক লিখিম যি নেকি 12ৰ গুণিতক আমি বহুতো পাম কিন্তু 1তকৈ ডাঙৰ হ'ব লাগে তাৰমানে 12ৰ লগত যদি আমি চিম্পল কথা 12ৰ লগত 1 পূৰণ কৰিলে 12 পাম অৰ্থাৎ 12ৰ গুণিতক 12 হয় 12ৰ লগত 2 পূৰণ কৰিলে 12 দুগুণ 24 হয় কিন্তু 1তকৈ সৰু গতিকে আমি 1তকৈ সৰুটো লিখিব নোৱাৰোঁ যিহেতুকে 1তকৈ ডাঙৰ লিখিব লাগে যিকোনো দুটা তাৰমানে 12ৰ লগত তোমালোকে অলপ ডাঙৰ সংখ্যা পূৰণ কৰিবা ধৰক 10 পূৰণ কৰিলা 12 10 গুণ 120 য'ত 1তকৈ ডাঙৰ গতিকে 12ৰ গুণিতক 120টো হয় তাৰপিছত 12ৰ লগত তোমালোকে 10 পূৰণ নকৰি 11 পূৰণ কৰিব পাৰিবা 12 পূৰণ কৰিব পাৰিবা 12ৰ লগত 20 পূৰণ কৰিব পাৰিবা তেতিয়া তোমালোকে 1তকৈ ডাঙৰ গুণিতক পাবা এই 2 নম্বৰ প্ৰশ্নটো মই লিখি দিছোঁ চাবাচোন এতিয়া আমি এই প্ৰশ্নটো লিখি ল'লোঁ এতিয়া 12ৰ লগত আমি অকণমান আগতে ক'লোঁ 10 পূৰণ কৰিব লাগিলে গতিকে 12টোৰ লগত প্ৰথমতে 10 পূৰণ কৰিবা 12 10 গুণ কিমান হয় 12 গুণ 12 120 গতিকে 1তকৈ ডাঙৰ পালা গুণিতক এই এটা হয় এতিয়া 12ৰ লগত 10ৰ পিছত যিকোনো সংখ্যা পূৰণ কৰ চব 1তকৈ ডাঙৰেই পাবা গতিকে 12ৰ লগত আমি সুবিধাৰ কাৰণে 10 পূৰণ কৰিছিলোঁ এবাৰ 20 পূৰণ কৰা বুলি ভাবা শূন্যটো নাই 12 পূৰণ দি 12 দুগুণ কিমান হয় 24 আৰু এটা শূন্য গতিকে দুটা লিখিব দিছিলে দুটা পালা অৰ্থাৎ 12ৰ গুণিতক 120 হয় 12ৰ গুণিতক 240 হয় গতিকে এই 120 আৰু 240টো নিশ্চয় 1তকৈ ডাঙৰ আৰু এই দুটাই হ'ব কি 12ৰ গুণিতক গতিকে ই এটা লিখি দিবা এতেকে 12ৰ 2টা গুণিতক হ'ল ইয়াতে তোমালোকে এটা কাম কৰিব পাৰা 12ৰ যিকোনো মানটো লিখিব পাৰা হৈ গ'ল 12ৰ যিকোনো 2টা গুণিতক হ'ল কি 12 120 পালা 240 পালা যিহেতুকে গুণিতকৰ শেষ নাই তেতিয়াহ'লে ইয়াতে আমি কি দিম 10 10 10 ইত্যাদি তাৰমানে ইয়াতে আমি 12ৰ গুণিতক 12ও পাওঁ 1 পূৰণ কৰিলে 12 পাম 2 পূৰণ কৰিলে 24 পাম কিন্তু তাতে এটা কথা আছিলে 1তকৈ ডাঙৰ লিখিব দিছিলে নহয় সেইকাৰণে আমি 12ৰ গুণিতকেইটা 1তকৈ ডাঙৰ গুণিতক দুটা লিখিছোঁ যদি ক'লা 1তকৈ সৰু তেতিয়া 12 গুণ 12 12টো লিখিব পাৰিবা 12 দুগুণ 24 24টো লিখিব পাৰিবা ঠিক তেনেকুৱা আৰু এতিয়া এই 2 নম্বৰ প্ৰশ্নটো মই